নমস্কাৰ পুনৰ এটা বিশেষ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ ডিএমই নন টেকনিকেলৰ ৰিজাল্টৰ সন্দৰ্ভত আজি এই ভিডিঅ'টো সকলোৱে জানে যে ডিএমই নন টেকনিকেলৰ ৰিজাল্ট এটা এতিয়াও বাকী আছে দিয়া নাই ৰিটেন এক্সামৰ যাৰ পোষ্ট সংখ্যা আছিলে 765 আৰু এই এক্সামটো অনুষ্ঠিত হৈছিলে 30 মাৰ্চ 2025 তাৰিখে প্ৰায় সকলো ধৰণৰ পৰীক্ষাসমূহ ধৰি লওক এডিআৰই হওক ডিএমই আনকি টেকনিকেল বা বিভিন্ন ধৰণৰ এডুকেশ্যনেল আদি যিখিনি পৰীক্ষা আছিলে সেই সকলোখিনি ৰিজাল্ট প্ৰায় দিছে আনকি স্কিল টেষ্ট মানে সেকেন্ড পৰ্যায়ৰ যি ডকুমেন্ট ভেৰিফিকেশ্যন বা স্কিল টেষ্ট আছে বা ভাইভা আছে ইত্যাদিসমূহ তেওঁলোকে মানে ইনভাইট কৰিছে এতিয়া যদি আপুনি চাই এই ডিএমই যিটো নন টেকনিকেল ৰিজাল্ট ওলাব সেই তাত যেতিয়া এটা পিডিএফ আকাৰ ওলাব সেইখিনি আপোনালোকে নিশ্চয় জানে তাত 1:4 ৰেচিঅ'ত মাতিব এতিয়া ধৰি লওক পোষ্টৰ সংখ্যা 765 এতিয়া আপোনাক 765 ইনটু যদি আপুনি 4 কৰে তেতিয়া আপোনাক 3060 জনক তেওঁলোকে ইনভাইট কৰিব যে আপোনালোক আহক স্কিল টেষ্ট বা ভাইভা দিয়ক এতিয়া স্কিল টেষ্ট বুলি ক'লে নন টেকনিকেলৰ এতিয়া ধৰি লওক অফিচ ৱৰ্কেই হয় তেওঁলোকৰ গতিকে তেওঁলোকক কম্পিউটাৰ টেষ্টৰ কাৰণে মাতিব গতিকে বিভিন্ন ডেট দি মাতিব সেইখিনি আপোনালোকে ইতিমধ্যে জানে এতিয়া যদি ৰিজাল্টৰ সন্দৰ্ভত আপুনি চাবলৈ যায় ডিএমই নন টেকনিকেল ৰিজাল্ট বুলি গুগলত সাৰ্চ কৰে তেতিয়া দেখা পাব যে এনেকৈ আহিব ৰিলিজ অন জুন 25 25 হয় নাই এইটো টেকনিকেলটোৰ কথা কৈছে তেওঁলোকে টেকনিকেলৰ ৰিজাল্ট দিলে এইটো এটা এআই অভাৰভিউ দিছে কিন্তু আপোনালোকে এইটো নাযাব গতিকে আপুনি যেতিয়া ৰিজাল্টটো চেক কৰিব বা আপুনি ৰিজাল্টৰ পিডিএফটো লাভ কৰিব ক'ত পাব কেনেকৈ পাৰিব আৰু এক্সপেক্টেড ডেটৰ কথা আমি ক'ব বিচাৰিছোঁ গতিকে আপুনি এই ডিএমই যিটো অফিচিয়েল ৱেবছাইট দেখিছে dme.assam.gov.in সেইটোতে গৈহে আপুনি আপোনাৰ মেইন ৰিজাল্টটো পাব সক্ষম হ'ব চাওক এতিয়া আপুনি এইটো যদি ক্লিক কৰে আপুনি এনেকুৱা এটা নতুন ফ্ৰেজ দেখিব যে তেওঁলোকৰ অফিচিয়েল পেজটো আৰু ইয়াতে যিখন দেখিছে প্ৰথম ইয়াত আপুনি দেখা পাইছে এই নটিচ ছেকশ্যনটোত আগতে ইয়াত টেকনিকেল পোষ্টৰ নটিচ আহিলে ইয়াত আপোনাৰ তেওঁলোকৰ পিডিএফ দি দিছে ইয়াত সকলো ধৰণৰ নটিচ আহি থাকে গতিকে যদি সকলো ধৰণৰ নটিচ আহে আমাৰ ডিএমই নন টেকনিকেলৰ ৰিজাল্টটো ক'ত আহিব এই ইয়াত দেখিছে ওপৰতে ওলাই আহিব গতিকে এই শুধৰণি পত্ৰখনৰ ওপৰতে থাকিব গতিকে ৰিক্ৰুটমেণ্ট প্ৰচেছটো ইয়াত যাব পাৰিব আৰু এইটো যিটো ইয়াত দি থৈছে সেইটো টেকনিকেল পোষ্টৰহে দি থৈছে ঠিক আছে এতিয়ালৈকে নন টেকনিকেলৰ ৰিজাল্টটো ঘোষণা কৰা হোৱা নাই এতিয়া চাব আপুনি আপোনাক এটা এক্সপেক্টেড ডেট দিব পাৰোঁ মানে এই জুলাইৰ 30 তাৰিখৰ ভিতৰত বা 31 তাৰিখ এই দুদিনৰ ভিতৰত খুব সম্ভৱত ৰিজাল্টটো তেওঁলোকে প্ৰকাশ কৰিব কাৰণ অক্টোবৰৰ 10 তাৰিখে যেতিয়া এপইণ্টমেণ্ট হ'ব গতিকে তাৰ আগতে 3060 গৰাকীক তেওঁলোকে স্কিল টেষ্টলৈ নিমন্ত্ৰণ জনাব লাগিব তাৰ গতিকে অলপটো আগতীয়াকৈ কৰিব লাগিব এই জুলাই মাহৰ ভিতৰতে অপেক্ষা কৰক হয়তো ওলাব বুলি আমি ভাবি আছোঁ আৰু জনা খবৰৰ মতে ধৰি লওক 30 বা 31 এইকেইদিনৰ ভিতৰতে তেওঁলোকে নটিচ পিডিএফ দিব পাৰে বা 25 তাৰিখে তেওঁলোকে যে এনেকৈ যেনেকৈ থাৰ্ড গ্ৰেডৰ টেকনিকেলত দিলে যে এনেকৈ আমি প্ৰকাশ কৰিম ঠিক তাৰ পাছতে তেওঁলোকে ৰিজাল্টটো দিছে তেনেকৈ 25 জুলাই মানে তেওঁলোকে এনেকৈ দিব পাৰে দি 30 বা 31 মানে এই জুলাই মাহটোৰ ভিতৰতে আমাৰ ৰিজাল্টটো ওলোৱা আউট হোৱাৰ সম্ভাৱনা প্ৰকট হৈ আছে গতিকে আপোনালোকে বেছি নেটত খুচৰিলে বা বিভিন্ন খুচি আপোনালোকৰ দৃকভান্ত হ'ব পাৰে গতিকে আমি জনাব বিচাৰোঁ যে এই জুলাই মাহৰ ভিতৰতে আপুনি এটা আশা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে গতিকে আজি এই ৰিজাল্টৰ ভিডিঅ'ত এইখিনি আছিলে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ